আজি আহিছোঁ এটা নতুন ভিডিঅ'। মই ৰাজমিস্ত্ৰী শংকৰ আৰু এই ঘৰটোৰে মই গোটেই গাঁথনি তলৰ পৰা টিং মাৰালৈকে গোটেইখিনি মই হিচাপ দি থৈ দিছিলোঁ আন এটা ভিডিঅ'ত। আৰু মই এই ঘৰটোৰ প্লাষ্টাৰৰ কামটো এতিয়া আৰম্ভ কৰিছোঁ। আজি 3 দিন হ'ল মই প্লাষ্টাৰ কৰি আছোঁ। আৰু এই ঘৰটোৰ দুটা ৰুম মানে লাম্বাটো আপোনাৰ 22 ফুট আছে, বহলটো বহুত কম আছে, বহল জাগা নাই, ঠাই বহুতে কম, সেয়েহে 11 ফুট আৰু 22 ফুট হৈছে এই ৰুমটো মই যিটো ৰুম মুচি আছোঁ। ইয়াৰ ওচৰৰ ৰুমটোৱে 16 ফুট লম্বা আছে আৰু 11 ফুট বহল আছে। আগফালে এখন সৰুকৈ বাৰাণ্ডা দিয়া হৈছে। এই বাৰাণ্ডাখন 6 ফুট বহল আছে, লম্বা 11 ফুট আছে। আৰু এই ঘৰটোত প্লাষ্টাৰ কৰোঁতে কিমান পেকেট চিমেণ্ট লাগে আৰু বালি কিমান চেম লাগে সেইখিনি মই আপোনালোকক হিচাপ দিম গোটেইখিনি। আৰু আজি আমি এই ৰুমটোত আৰম্ভ কৰিছোঁ। এইটো 16 আৰু 11 আছে ৰুমটো, আৰু আগৰ সেই ৰুমটো মোচা হৈ গ'ল, যিটো 22/11 আছিলে, এই ৰুমটো কমপ্লিট হৈ গ'ল। আৰু আজি আমি এইটো ৰুমত আৰম্ভ কৰিছোঁ। আজি Formano.
এই দেৱালখন মোচা এতিয়া শেষ হ'বৰে হ'ল। আমি এইখন শেষ হোৱাৰ পাছত আন এখন দেৱাল আৰু মুচিম বুলি ভাবিছোঁ। তাৰপিছত চাই ল'ম, যদি টাইম থাকে আমাৰ সৰু সৰু চাজাও ঢালিব লগা আছে খিৰিকী ফ্ৰেমৰ ওপৰত। আৰু ইয়াতে আমাৰ চিমেণ্ট আজিলৈ 10 পেকেট চিমেণ্ট খৰচা হৈছে। আৰু বালিটো আমাৰ একেলগতে অনা হৈছিল, এতিয়া বালিটোৰ কথা ক'ব নোৱাৰিম। কামখিনি শেষ হৈ লওক, তাৰপিছত আমি আপোনালোকৰ লগত আলোচনা কৰিম কিমানখিনি আমাৰ বালি লাগিলে আৰু কিমান পেকেট চিমেণ্ট লাগিলে। আৰু মিস্ত্ৰী খৰচাটো আমি ইয়াতে কৈ দিম কিমানখিনি মিস্ত্ৰী খৰচা যায়। আৰু আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।